সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক ৩৫,০০০ শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো। এই ৩৫,০০০ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনে ধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডুৱাৰী চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেনশ্যনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো। মই ভাবো যে এই বছৰৰ পিছত সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক নোহোৱা হ'ব আৰু পৰিয়ালটোৱে এটা সামাজিক সুৰক্ষা বা ছ'চিয়েল সিকিউৰিটি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত মই পুনৰ এবাৰ ১০৩ গৰাকী পৰলোকগত কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু বিদেহী আত্মাৰ সদ্গতি আকৌ এবাৰ কামনা কৰিছো। শেষত মই দুটা সৰু কথাৰে সামৰণি মাৰিছো। যিকোনো এখন ৰাজ্য যদি আগবাঢ়িব লাগে এই সমস্ত বিকাশৰ প্ৰক্ৰিয়াটোত আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে বিষয়া কৰ্মচাৰী অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি ২-৪টা জাগাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে। তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি? ট্ৰেন্সফাৰ পোষ্টিঙত কোনেও কতো টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে? মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো। মই সুধিলো মোক অলপ ভাল কৰি বুজাই কওকচোন। তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে। এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো? মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো। আমি কাৰ কাৰণে কাম কৰো? আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো। আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো। আজি আমাৰ লগত যিখিনি এছিষ্টেণ্ট প্ৰফেচাৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে তেওঁলোকে চাকৰি পাইছে। বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে। সেই ব্যক্তিগত কোম্পানীসমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে। আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জাগাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে। বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে। সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত।
যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে, চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰো, কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই। আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব, কিন্তু যোৱাকালিটো আজিও আমাৰ মনত আছে। আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিলে তাক আমি সকলোৱে অৱগত। কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতেই তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে, তেনেহলে চৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব। লাহে লাহে চৰকাৰসমূহে কি কৰিব, যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব। যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে, মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব। মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেচাৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী লাগে, মই কোনোবা এটা সংস্থাক কম যে মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব, মিনিমাম ৱেজ, অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে। মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই, যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায়। যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম। যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল। যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল। কিন্তু চৰকাৰী চাকৰিটো পালেই প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব, আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আমাক কতো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে। ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ। আমাৰ জীৱন যিমান দীঘলীয়া হওক, প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকোঁ, কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব, ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব। আৰু যেতিয়াই মই কৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব। যেতিয়া আলোচনা হৈছিলে তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যিকেইজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই, মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলোঁ যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেইজনক গামোচাখন পিন্ধাই দিব, দি ক'ব যে অহাবাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰোঁ। আজি আপোনালোকে অসম চৰকাৰলৈ আহিছে, যোৱা 3 বছৰত দুৰ্নীতিৰ বিৰুদ্ধে আমি কি ধৰণে সংগ্ৰাম কৰিছোঁ প্ৰতিটো দিনেই আপোনালোকে টিভিত দেখিছে। আৰু আমি এটা জিৰো সহনশীল, শূন্য সহনশীল নীতিলৈ আমি আগবাঢ়িছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰৰ দিনত আৰু আগতো চৰকাৰী চাকৰি পোৱা প্ৰতিজন অসমক ভাল পোৱা যুৱক যুৱতীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব। আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে
এখন শক্তিশালী ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব আজিৰ দিনটোত ইউনেস্কোৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিছে এই স্বীকৃতিৰ আঁৰত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে যোৱা 2 বছৰে কৰা নীৰৱ সাধনা ইয়াত সমাহিত হৈ আছে তেখেতসকলৰ সাধনাৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমকক্ষ হ'ব পৰা ডছিয়াৰ নিৰ্মাণকে ধৰি তেওঁলোকৰ প্ৰতিটো অনুসন্ধানকাৰী সংস্থাৰ মানদণ্ডত আমি উত্তীৰ্ণ হ'ব পাৰিছিলো চৰাইদেউ মৈদাম আজি সৃষ্টি হোৱা ঐতিহ্য নহয় 47 চনৰ পৰাই চৰাইদেউ মৈদাম আছে তাৰ আগৰ পৰা আছে 600 বছৰৰ পৰা আছে 47 চনৰ পিছত কোনোবা এখন চৰকাৰে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলহেঁতেন কিন্তু কৰ্ম সংস্কৃতিৰে পৰিপূৰ্ণ এখন ৰাজ্যতহে অসাধাৰণ কাম ৰাজ্যৰ চৰকাৰে কৰিবলৈ সক্ষম হয় যোৱা 3 বছৰত আমাৰ ৰাজ্যখনলৈ ঘূৰি অহা কৰ্ম সংস্কৃতিৰ এক উজ্জ্বল নিদৰ্শন হ'ল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি যিসকলে শক্তি বিভাগত চাকৰি কৰিব 3 বছৰ আগলৈকে আমাৰ ৰাজ্যৰ 3টা পাৱাৰ ইউটিলিটি চৰকাৰৰ ওপৰত তেওঁলোক এক প্ৰকাৰ ডিপেন্ডেন্ট হৈ আছিল আমাৰ ৰাজ্যত ঔষধ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰখা টকা আমি পাৱাৰ কোম্পানী সমূহক দি দিবলগীয়া হৈছিল যাতে তেওঁলোকে বিদ্যুৎ কিনিব পাৰে তেওঁলোকৰ কৰ্মচাৰীক টকা দিব পাৰে দৰমহা দিব পাৰে যোৱা 3টা বছৰত আমাৰ প্ৰচেষ্টাত আজি 3টা পাৱাৰ কোম্পানী লাহে লাহে একোটা প্ৰফিট আৰ্নিং কোম্পানীৰ দিশলৈ গতি কৰিছে আজি আমাৰ প্ৰত্যেকটো পাৱাৰ কোম্পানীয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ সক্ষম হৈছে আজি আমাৰ এপিডিসিএল এইজিসিএল গোটেই কেইটা এই 3টা কোম্পানী ওয়ান অফ দা বেস্ট পাৱাৰ কোম্পানী ইন দা নেশন হিচাপে স্বীকৃতি পাইছে যোৱা পৰহি মই আমাৰ দেশৰ শক্তি মন্ত্ৰী মনোহৰ লাল খাট্টাৰ ডাঙৰীয়াক সাক্ষাৎ কৰিছিলো তাত ভাৰত চৰকাৰৰ পাৱাৰ সেক্ৰেটাৰী শক্তি সচিব সেই সভাত উপস্থিত আছিল মই কেইটামান মোৰ অনুৰোধ ৰাখিছিলো পাৱাৰ সেক্ৰেটাৰী এটাই উত্তৰ দিছিল যে স্যাৰ আসাম ইজ মাই বেস্ট ষ্টেট অসম মোৰ শ্ৰেষ্ঠ ৰাজ্য গতিকে আপোনাৰ কামখিনি কৰাৰ বাবে মই সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিম এনেকুৱা কমপ্লিমেন্ট ভাৰত চৰকাৰৰ পৰা আমাৰ ৰাজ্যই আগত কেতিয়াও পোৱা নাছিল আজি শিক্ষা আৰু স্বাস্থ্য খণ্ডত যোৱা কেইদিনমান আগতে প্ৰকাশিত এছডিজি গোলত আমি লাহে লাহে এছপাইৰেন্ট ষ্টেটৰ পৰা আমি ফ্ৰন্ট ৰেংকিং ষ্টেটলৈ আমি গতি কৰিছো মই বিশ্বাস কৰো যোৱা 3 বছৰত অসমে লাভ কৰা প্ৰতিটো স্বীকৃতিৰ আঁৰত অসম চৰকাৰলৈ ঘূৰি অহা কৰ্ম সংস্কৃতিৰ উজ্জ্বল দিশটোক প্ৰতিফলিত কৰে যোৱা 3 বছৰত এইখনে এখন চৰকাৰ যাৰ বিৰুদ্ধে এটাও দুৰ্নীতিৰ গোচৰ যে চৰকাৰখনে বেয়া কাম কৰিব খুজিছে এটাও দুৰ্নীতিৰ গোচৰ এটাও পিআইএল বা এটাও সিবিআই তদন্তৰ দাবী কোনো সামাজিক সংস্থায়ো কৰিব পৰা নাই আনকি আমাৰ বিৰোধী ৰাজনৈতিক দলেও কৰিব পৰা নাই ৯৭,০০০ নিযুক্তিৰ পিছত এটা নিযুক্তিটো হাইকোৰ্টে আজিলৈকে ষ্টে দিয়া নাই ই প্ৰমাণ কৰে যে আমাৰ ৰাজ্যখনলৈ কি ধৰণৰ এটা কৰ্ম সংস্কৃতিৰ পৰিবেশ উভতি আহিছে মই বিশ্বাস কৰো আজি নিযুক্তি পোৱা এই ৪৬৫ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত গৈ
কৰ্ম সংস্কৃতিৰ পৰিৱেশ আৰু আমাৰ ৰাজ্যৰ বিকাশৰ বাবে নিজৰ নিজৰ সামৰ্থ্য অনুসৰি সম্পূৰ্ণ অৱদান আগবঢ়াব আৰু আমাৰ ৰাজ্যখনক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। মোৰ জন্মভূমিৰ প্ৰতি দায়বদ্ধতা আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা। মই য'তেই অসমৰ যুৱ শক্তিক লগ পাওঁ মই দুটা কথাই সোঁৱৰাই দিওঁ, জন্মভূমিৰ প্ৰতি আমাৰ দায়িত্ব আৰু জননীৰ প্ৰতি আমাৰ দায়িত্ব। অযোধ্যাতকৈ লংকা বহু গুণে উন্নত প্ৰদেশ আছিল। লংকা সোণৰ আছিল, অযোধ্যা সোণৰ নাছিল। আৰু লংকাত সকলো ধৰণৰ পুষ্পক বিমানৰ পৰা সকলো ধৰণৰ সুবিধা তাত উপলব্ধ আছিল। আজি যদি ভাৰতে দখল কৰিব পাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ কাৰ্যালয় ৱাশ্বিংটনত হ'ব নে নতুন দিল্লীত হ'ব? স্বাভাৱিকতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে বিচাৰিব যে মই ৱাশ্বিংটনত থাকো, কাৰণ ইয়াতকৈ সুবিধা আৰু ক'তো নাই। যেতিয়া বিভীষণে ৰামক এই প্ৰস্তাৱ দিছিলে, ভগৱান শ্ৰীৰামে কৈছিল যে লংকা সোণৰ হ'ব পাৰে, কিন্তু মোৰ বাবে জননী আৰু জন্মভূমিতকৈ শ্ৰেষ্ঠ আন একোৱেই হ'ব নোৱাৰে। সেইবাবে অসমৰ যুৱক যুৱতীয়ে মোৰ ৰাজ্যখনৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰক আৰু কৃতিত্বৰ দুৱাৰ মুখত থিয় হৈ মোৰ জননীজনীক, মোৰ পিতৃ মাতৃক যাতে কেতিয়াও পাহৰি নাযাওঁ, তাকে অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ হেণ্ডলুম আৰু টেক্সটাইল বিভাগৰ সন্মানীয় মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ক্ৰীড়া আৰু শক্তি বিভাগৰ সন্মানীয়া মন্ত্ৰী নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী, সভাত উপস্থিত অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগমৰ অধ্যক্ষ শ্ৰী ছয়উদ্দিন আব্বাসী ডাঙৰীয়া, শক্তি বিভাগৰ প্ৰধান সচিব শ্ৰী দ্বিবেদী ডাঙৰীয়া, অসম ৰাজ্যিক শক্তি বিতৰণ লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, AEGCLৰ মেনেজিং ডিৰেক্টৰ শ্ৰী দেৱজ্যোতি দাস ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, বিশেষকৈ আজি নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ বিষয়া কৰ্মচাৰীসকল, আপোনালোক সকলোৱে ইতিমধ্যে অনুভৱ কৰিছে যে আজি আমাৰ ৰাজ্যৰ 3টা বিভাগত আমি 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছো। 2021 চনৰ মে মাহত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল। নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম। যুৱক যুৱতীক নিযুক্তি দিম, সেই শব্দটোৰ লগত আমি আৰু এটা শব্দ যোগ কৰি দিছিলোঁ যে আমি স্বচ্ছতাৰে নিযুক্তি দিম। অৰ্থাৎ নিযুক্তি এনেকুৱা ধৰণৰ হ'ব য'ত আমি দুৰ্নীতিৰ পৰা বহু মাইল দূৰত থাকিম, স্বজন আৰু তোষণৰ পৰা আমি বহু মাইল দূৰত থাকিম। মোৰ যোৱা 25 বছৰৰ ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা
যে ৰাজ্যত যেতিয়াই নিযুক্তি দিবৰ বাবে প্ৰচেষ্টা কৰা হয় দুৰ্নীতি আৰু স্বজন তোষণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়ি নাযায় আইন আৰু আদালতৰ জটিলতাৰ সৃষ্টি হয় আৰু কেনেবাকৈ যদি চৰকাৰখনে নিযুক্তি দিবও পাৰে সেই নিযুক্তিক লৈ যুৱক যুৱতীসকলৰ মাজত হতাশাৰ সৃষ্টি হয় যোৱা 3 দিন আগত অসমৰ এখন আদালতত অসম চৰকাৰৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত অসম লোকসেৱা আয়োগৰ এগৰাকী অধ্যক্ষক 10 বছৰ আদালতে কাৰাদণ্ড বিহে আৰু নিযুক্তি যিসকলে লাভ কৰিছিল সেই যুৱক যুৱতীসকলকো আদালতে 7 বছৰ সশ্ৰম কাৰাদণ্ড শাস্তি ঘোষণা কৰে অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াক স্বচ্ছভাৱে ৰূপায়ণ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছে যাতে আমি স্বচ্ছ আৰু ট্ৰান্সপাৰেন্ট নিযুক্তিৰ এটা ইকোসিস্টেম আমি অসমত গঢ়ি তুলিব পাৰোঁ স্বাভাৱিকভাৱে মই প্ৰায়বোৰ সভাতে কওঁ যেতিয়া স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা হয় এই স্বচ্ছ আৰু নিকা নিযুক্তি কৰিবলৈ যাওঁতে এটা পলিটিক্যাল কষ্ট তাৰ লগত ইনভলভ হৈ থাকে যেনেকে আজি আমি যি নিযুক্তি দিছো এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যিসকল উপযুক্ত এনে উপযুক্ত বহু পৰিয়াল আছে যিসকল কৰবাত নহয় কৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে যেতিয়া আমি স্বচ্ছভাৱে নিযুক্তি দিবলৈ যাওঁ তেওঁলোক আমাৰ ওচৰত আহে আৰু আমি তেওঁলোকক ক'ব লাগে যে আমি নিযুক্তিত খেলিমেলি কৰিব নোৱাৰিম স্বভাৱজতভাৱে তেওঁলোক আমাৰ ওচৰত খং খাই ক্ৰোধিত হয় আৰু স্বাভাৱিকভাৱে আমাৰ ৰাজনৈতিক জীৱনত তাৰ এটা ডাঙৰ কষ্ট আমি নিৰ্বাচনৰ সময়ত দিবলগীয়া হয় ঠিক তেনেদৰে যিসকল বিষয়া বা মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় ল'ৰা ছোৱালীও এই কম্পিটিটিভ পৰীক্ষাবিলাকত অৱতীৰ্ণ হয় তেওঁলোকক যেতিয়া আমি ক'ব লাগে যে তোমালোকক আমি সহায় কৰিব নোৱাৰো মন্ত্ৰিত্বৰ দায়িত্ব এৰাৰ পিছতো এটা পৰিয়ালৰ লগত এটা পৰিয়ালৰ সম্পৰ্ক এনেকে বেয়া হৈ যায় যে ভৱিষ্যতৰ দিনত পৰিয়ালৰ বিয়া বাৰুটো খোৱাও এক প্ৰকাৰ অসম্ভৱ হৈ পৰে যেতিয়া পৰিয়ালৰ বিয়া বাৰু খাব যোৱা হয় আৰু যেতিয়া মোৰ লগত মই মন্ত্ৰী নহওঁ তেতিয়া তেওঁলোকে কয় যে তুমি পাৱাৰত থাকোতে কিন্তু তোমাৰ মামাৰ ল'ৰাজনক চাকৰিটো কৰি নিদিলা তোমাৰ ভতিজাটোক চাকৰিটো কৰি নিদিলা আৰু সেই সময়ত তলমূৰ কৰি সেই অনুষ্ঠানটোৰ পৰা আঁতৰি অহাৰ বাদে আমাৰ হাতত আন বিকল্প নাথাকে অৰ্থাৎ একোটা স্বচ্ছ নিযুক্তিৰ বাবে পলিটিক্যাল কষ্ট আৰু ব্যক্তিগত ক্ষতি দুইটাৰ যিকোনো চৰকাৰে সন্মুখীন হ'ব লাগে সেই কাৰণে চৰকাৰসমূহে দুটা সহজ ৰাস্তা হাতত লয় যে আমি নিযুক্তি নিদিওঁ আৰু নিযুক্তি দিলেও আমাৰ নিজৰ মানুহখিনিক আমি চাকৰি দিম পিছত যাতে আমি ৰাজনৈতিকভাৱেও সমৰ্থন পাব পাৰো বা ব্যক্তিগতভাৱেও যাতে আমাৰ পৰিয়ালত আমাৰ প্ৰতিষ্ঠা চলি থাকিব পাৰে 2021 চনত আমাৰ চৰকাৰ অহাৰ পিছত আমি সিদ্ধান্ত লৈছিলো যে আমি যিয়ে পলিটিক্যাল কজ দিব নালাগক কিয় বা আমি আমাৰ নিজৰ নিকটতম আত্মীয়সকলৰ সন্মুখত
যিয়ে সমস্যাৰ সন্মুখীন হ'ব নালাগে কিয় আমি অসমত স্বচ্ছ নিযুক্তিৰ এটা নতুন বাতাবৰণ সৃষ্টি কৰিম আজি মই অত্যন্ত আনন্দিত যে ৯৭,৫০৫ গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলো ২০২১ চনত ৪,৭৭৯ গৰাকী ২০২২ চনত ৩৫,১৩০ গৰাকী ২০২৩ বৰ্ষত ৫৫,৫৯০ গৰাকী আৰু এই বছৰত এতিয়ালৈকে ২০০৩ গৰাকী অৰ্থাৎ আজিলৈকে আমি ৯৭,৫০৫টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলো আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ ৪৬৫ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছো ইয়াৰ ভিতৰত আমাৰ এপিডিচিএলত ২২০ গৰাকী কনিষ্ঠ প্ৰবন্ধক আৰু এইজিচিএলত ৮৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকে আদি কৰি ৩০৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছো ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত আজি আমি ৫৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছো আজি ৰাতিপুৱা আদালতত এই নিযুক্তিক স্থগিত কৰিবৰ বাবে আবেদন দিয়া হৈছিল কিন্তু স্বচ্ছতাৰ আমি কতো কম্প্ৰমাইজ নকৰা কাৰণে আমাৰ বিৰুদ্ধে আদালতে ৰায়দান নিদিয়াৰ ফলতে আজি আমি সেই ৫৯ গৰাকী প্ৰাৰ্থীকো আমি ইয়াতে নিযুক্তি দিব পাৰিছো সহকাৰী অধ্যাপক পদত ৫৮ গৰাকী প্ৰাথমিক শিক্ষা সঞ্চালকতো প্ৰায় ২৩ গৰাকী বিদ্যালয় শিক্ষা বিভাগত ৯ গৰাকী এই ধৰণে আমি ১৪৯ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি দিছো তথ্য আৰু জনসংযোগ বিভাগতো ৪ গৰাকীক আমি সিনিয়ৰ ইনফৰমেশন অফিচাৰ ৬ গৰাকীক জুনিয়ৰ ইনফৰমেশন অফিচাৰ আমি ১০ গৰাকীক প্ৰাৰ্থীক আমি নিযুক্তি দিছো ২০১১ চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছো আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰ কেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা ৯৭,৯৭০লৈ বৃদ্ধি পালে মই আশা কৰো এই বছৰৰ ভিতৰতে আমি ১ লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু ৫০,০০০ নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো অৰ্থাৎ ৰাজ্য চৰকাৰে ৫ বছৰৰ ভিতৰত ১.৫ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে অসমত যোৱা ৭৫ বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব আমাৰ ৰাজ্যত শিক্ষকসকলক আমি দুই ধৰণে নিযুক্তি কৰো এটা চৰকাৰত আমি পোনপটীয়াকৈ নিযুক্তি কৰো আনহাতে টেট উত্তীৰ্ণ সকলৰ মাজত বহুজনক
আমি ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি কৰোঁ। যেতিয়া নিয়মীয়া কৰ্মচাৰী এজনে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ পৰিয়ালত যদি কৰ্মচাৰীজন নিহত হয়, আমি নিহত কৰ্মচাৰীজনৰ পৰিয়ালটোক আজীৱন দৰমহা আৰু পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিওঁ, যাতে পৰিয়ালটোৱে কোনো এটা দিনতো এই কৰ্মচাৰীজনৰ অভাৱ আৰ্থিকভাৱে অনুভৱ কৰিবলগীয়া নহয়। সৰ্বশিক্ষা অভিযানত তেনে ব্যৱস্থা নাই আৰু সেয়েহে যোৱা বছৰত কৰ্মৰত অৱস্থাত নিহত হোৱা 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজি আমি 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছো।